সমাগত পঞ্চায়ত নিৰ্বাচন গতিকে চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ বলিছে লখিমপুৰৰ দক্ষিণ লালুক খেৰবাৰীটো বিগত বৰ্ষসমূহত কিমান উন্নতি হ'ল তাকে লৈ উত্থাপিত হৈছে প্ৰশ্ন চাৰিখন ৰাজহ গাঁৱৰ 400 শতাধিক পৰিয়ালৰ যাতায়াতৰ বাবে নাই এখনো পকী দলং যাতায়াতৰ বাবে থকা জৰাজীৰ্ণ দলংখনো পৰিণত হৈছে মৰণ ফান্দত এয়া আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো গতিকে বৰ্তমান সময়ত পৰিৱেশ দেখাব বিচাৰিছো আমাৰ সাংবাদিক ববুল হাজৰিকাৰ জৰিয়তে নিৰ্বাচন আহে আৰু যায় কুলি চৰাইৰ দৰে নেতাসমূহ সেই নিৰ্বাচনৰ বতৰত আহি ৰাজ্যক প্ৰতিশ্ৰুতি দি থৈ যায় কিন্তু তাৰ পাছত ৰাজ্যৰ উন্নয়ন হৈছে নে নহয় হৈছে নে নাই তাৰ খবৰ ল'বলৈ তেওঁলোকৰ সময় নাথাকে পুনৰ নিৰ্বাচন আহিছে পঞ্চায়ত নিৰ্বাচন কিন্তু বিগত 5 বছৰত এখন গাঁও পঞ্চায়তে এখন গাঁৱক লৈ ছবি আমি এই মুহূৰ্তত দেখুৱাম দৰ্শকসকলক আপোনালোকে এই ছবিখন দেখিলে গম পাব যে ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত আজি তাৰিখত গ্ৰাম্য বাটপথ কেনেধৰণৰ গাঁৱত কিমান উন্নয়নৰ মুখ দেখিছে চৰকাৰে কথাই কথাই ফুলজাৰি মাৰি থাকে যে তেওঁলোকে এয়া উন্নয়নৰ স্বাধীনতাৰ অমৃতকালত উন্নয়নৰ গংগা বৈ দিছে কিন্তু পঞ্চায়তত কি ঘটিছে মোৰ পিছফালে এখন দলং আছে এখন দলং বুলি ক'বলৈতো কোনো ধৰণৰ ইয়াৰ ভাষাই নাই কাৰণ ইয়াত যোগাযোগ বিচ্ছিন্ন হৈ আছে পৰিত্যক্ত ইয়াত মানুহ যাব পৰা কোনো অৱস্থা নাই বাৰিষা হ'লে ইপাৰৰ লোকসকল বন্দী হৈ পৰে জলবন্দী হৈ পৰে আৰু এই পাৰলৈ আহিব নোৱাৰে আগত আৰু দুখনকৈ দলং আছে এনেধৰণৰ এইটো এটা জান গতিকে ইয়াত যোগাযোগ বিচ্ছিন্ন হৈ আছে যোৱা 5 বছৰে এই মই য'ত উপস্থিত আছোঁ এই স্থানটো খেৰবৰী গাঁও আৰু গাঁও পঞ্চায়ত হ'ল দক্ষিণ লালুক গাঁও পঞ্চায়ত ইয়াত বিজেপি নেতৃত্বাধীন এখন গাঁও পঞ্চায়ত থাকিল কিন্তু ইয়াত উন্নয়নৰ কোনো ধৰণৰ মুখ দেখিবলৈ নাপালে ৰাইজে ইয়াত বিধায়ক হিচাপে ভটনৰ আছে নাওবৈচা পূৰ্বৰ নাওবৈচা বিধানসভা সমষ্টি বৰ্তমানৰ ৰঙানদী বিধানসভা সমষ্টিৰ অন্তৰ্গত হৈছে আৰু এই সমষ্টিটোৰ উন্নয়নৰ চোৱাচিতা দায়িত্বত আছে সাংসদ প্ৰধান বৰুৱা গতিকে পঞ্চায়ত নিৰ্বাচন আহিছে এই লোকসকলৰ এটা চিন্তা হৈছে আগতো দুখন দলং এনেধৰণৰ বিচ্ছিন্ন হৈ আছে আৰু ইয়াতো এখন দলং একেবাৰে ভাঙি চিঙি জহি হৈ গ'ল গতিকে ৰাইজসকল এতিয়া বাৰিষা হ'লেই বহাগ আহিলেই গতিকে বহাগৰ আৰু 15টা দিনৰ পাছত বৰষুণ হ'ব বৰষুণ হোৱাৰ লগে লগে বানপানী হ'ব গতিকে যাতায়াত যোগাযোগ বিচ্ছিন্ন এনেধৰণে এইসকল জনতাক প্ৰতি বছৰে আশ্বাস দি কথাৰে ফুলজাৰি মাৰি তেখেতসকলৰ ভোট লৈ গৈছে কিন্তু উন্নয়নৰ মুখ দেখা নাই আপোনাৰ ওচৰলৈ আহিছোঁ দীৰ্ঘদিন মানে আমাৰ ধৰক 2017 চনত আমাৰ সংসদ মহোদয় ইয়ালৈ আহিছিলে তেখেতে আহি নিজে ছাৰ্ভে কৰি গ'ল আহি পেলাই ক'লে তেখেতে যে মই 3 মাহৰ ভিতৰত 2017 চনৰ 22 আগষ্ট আপোনাৰ ৰবিবাৰ আছিলে তাৰ পৰ্যন্ত মোৰ মনত আছে তেখেতে আহিলোঁ আমি পিটিশ্যন দিলোঁ আহি চাই গ'ল চোৱাৰ পাছত ক'লে 3 মাহৰ ভিতৰত আমি এই কামটো সমাধা কৰিম কেইখন দলং আছে 3খন আছে একে পৰ্যায় কিমান মানুহ আছে পপুলেশ্যন কিমান পপুলেশ্যন আমাৰ ইয়াত 400 ঘৰ মানুহ আছে 400 ঘৰ ৰেভিনিউ ভিলেজ এতিয়া এই পঞ্চায়ত যে আহে চৰকাৰে কয় ডাবল ইঞ্জিনৰ চৰকাৰ তেওঁলোকে স্বাধীনতাৰ অমৃতকালত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাই উন্নয়নৰ গংগা বৈ দিছোঁ বুলি কৈছে এই ছবিখনেতো সেইটো কথা নকয় উন্নয়ন হৈছে নকয় মানে কি হয় আমাৰ ইয়াত ভাল তেনেকুৱা লিডাৰ নাই সাধাৰণ মানুহ সকলোবিলাক ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰে সাধাৰণ মানুহ খেতিয়ক মানুহ সকলোবিলাকে বিজেপিতেই মানে ভোট দি পেলাই তেওঁলোকে বিজেপি জয় গান গাই থাকে ভাবে যে বিজেপি চৰকাৰ আহিছে আমাৰ হ'ব বুলি চবতে উন্নয়ন হৈছে ইয়াত থাকি গ'ল কেনেকৈ ইয়াত থাকি গ'ল মানে আমাৰ ইয়াত তেনেকৈ আহি পেলাই সংসদে বা কোনোবা তেনেকৈ মানুহ আহি পেলাই দিম বুলি কৈ পেলাই নিৰ্দিষ্ট দিনত আপোনাৰ মানে তেনেকৈ দিন পাৰ হৈ যায় মানুহবিলাক কষ্ট ভাগি থাকে আৰু মানে সকলোবিলাকৰ বেমাৰ আজাৰবিলাক যিবিলাক হৈ থাকে সেইবিলাকত আপোনালোকে দেখিলে অতি দুখ লাগিব এই ল'ৰা ছোৱালীবিলাক বাৰিষা কালত তেওঁলোকে বিদ্যালয় কেনেকৈ অহা যোৱা কৰে আমাৰ প্ৰথম ডাঙৰ সমস্যা আছে প্ৰথম মেডিকেলৰ চিকিৎসা মাইকী মানুহ এজনী এতিয়া প্ৰেগনেঞ্চি যদি হয় নিবলগীয়া হ'লে বাৰিষা আমি ভূৰত নিবলগীয়া হয় এইডোখৰ তাৰপৰা 2 নম্বৰ হ'ল আপোনাৰ ল'ৰা ছোৱালী পঢ়া শুনা বাৰিষা যাব নোৱাৰে 3 নম্বৰ হ'ল কিবা অনুষ্ঠান পঞ্চায়ত বেপাৰ বাণিজ্য কৰিবলৈ মানুহখিনি অসুবিধা হয় গোটেইখিনি এইখিনি বিজেপি চৰকাৰে যদি চায় আমি বহুত ভাল পাম আৰু কি থাকিলে ক'বলৈ বহুত আছে আৰু আপোনাৰ তেখেতে চাই গ'ল তাৰপৰা তেনেকৈ গ'লেই আৰু তাৰপাছত আমি সংসদ মহোদয়ক গৈ পেলাই লগ কৰোঁগৈ ৰাতি 3টা বজাত ইয়াৰ পৰা উঠোঁ
লাচিত এক্সপ্ৰেছত গৈ পেলাই ধেমাজি পাওঁগৈ। ধেমাজি পোৱাৰ লগে লগে তেখেতে কয় হ'ব মই তোমালোকৰ কামটো মোৰ মনত আছে মই কৰি আছোঁ। আজি 8 বছৰ হ'ল 8 বছৰ চুচুৱাই থাকে কৰিয়ে আছে। পঞ্চায়তো একো নিদিয়ে। পঞ্চায়তেও একো নিদিয়ে। আৰু এয়া লখিমপুৰৰ পৰা কিছু পৰিৱেশ দেখুৱালে আমাক আমাৰ সাংবাদিক বুবুল হাজৰিকাই। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।